মই আজি আপোনালোকক পোনে পোনে লৈ গৈ আছোঁ গোৱালপাৰা জিলাৰ লক্ষীপুৰ চহৰলৈ। আৰু আপোনালোকে যদি লক্ষীপুৰ চহৰলৈ যায় তেন্তে ধামৰ গাঁৱৰে গৈ 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 আপোনালোকে 3 কিলোমিটাৰ এটা ধুনীয়া ৰাস্তা দেখিবলৈ পাব। এয়া চোৱা কি ধুনীয়া ভিউ, দুয়োকাষে পানী আৰু মাজেৰে এখন ধুনীয়া ৰাস্তা। আৰু এই ৰাস্তাত যদি আপোনালোকে 5 মিনিট আহি মাজত ৰৈ দিয়ে তেনেহ'লে আপোনালোকৰ যিমান দুখ ভাগৰ আছে সকলোৱে আঁতৰি যাব। মই বেছিকৈ ক'লোঁ নেকি বাৰু? নাই কোৱা। আপোনালোকে এবাৰ আহক আৰু নিজেই অনুভৱ কৰক। যি কি নহওক, মই দুৰ্লভ হাজং সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেল দুৰ্লভ হাজং প্ৰডাকশ্যন চেনেলে। আৰু নমস্কাৰ, মই আপোনালোকৰ দুৰ্লভ হাজং। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু মোৰ তত্ত্বাৱধানত 10 পৰা 25 জুলাই 2024লৈ বিধানসভা সমষ্টি ভিত্তিত 15 দিনীয়া গ্ৰীষ্মকালীন কৰ্মশালা আয়োজন কৰিছোঁ। লক্ষীপুৰৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ছাত্ৰ ছাত্ৰীসকলে এই গ্ৰীষ্মকালীন কৰ্মশালাত অংশগ্ৰহণ কৰিছে। আৰু সেয়েহে প্ৰশিক্ষকসকলক লৈ মই এইটো ৰাস্তাৰে প্ৰতিদিনে অহা যোৱা কৰিব লগা হৈছে। কিন্তু আজি পানীটো বৰ বেছিকৈ বাঢ়িছে, ঠিক নাই আজি আবেলিলৈকে আমি ঘূৰি আহিব পাৰোঁনে নাই।
সাইডে ফেলে পানি যা আপলে যা ছেন্ডু রেখে পানি রাস্তালে পানি ইচ্ছে এই সাইডে সাগর না বিল রে বিল বিল সাগর মতন লাগে